কোনাৰ্ক সান টেম্পল ইম্পৰ্টেণ্ট এক্সামত বহুবাৰ কুৱেশ্যন হৈছে কোনাৰ্ক সান টেম্পল কোনে বনাইছিল কেইটা বনাইছিল ইম্পৰ্টেণ্ট সো বহি কলম লৈ আহক বহিত শৰ্ট নোট কৰি লেখক কোনাৰ্ক সান টেম্পল পাছত ৰিভিজনত কামত আহিব বহুবাৰ এক্সামত হৈছে কোনাৰ্ক সান টেম্পল কোনে বনাইছিল ইম্পৰ্টেণ্ট হৈছে অলৰেডি নাৰসিমা দেৱ প্ৰথমে বনাইছিল কোনাৰ্ক সান টেম্পল কোনাৰ্ক সান টেম্পল কোনখন ষ্টেটত অৱস্থিত উৰিষ্যাত অৱস্থিত মনত ৰাখি থব নেক্সট এটা কোৱেশ্চন সুধে কোনাৰ্ক সান টেম্পল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় না নহয় সো মনত ৰাখিব কোনাৰ্ক সান টেম্পল ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় কিমান চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি দিয়া হৈছিল 1984 ত নেক্সট সুধে কিমান সেঞ্চুৰীত বনোৱা হৈছিল 13 সেঞ্চুৰী মনত ৰাখি থব আৰু এটা কোৱেশ্চন সুধে নাৰসিমহাদেৱ প্ৰথম কোনটো ডাইনেষ্টিৰ ৰজা আছিল ইষ্টাৰ্ণ গংগা ডাইনেষ্টিৰ ৰজা আছিল সো এই গোটেইকেইটা কোৱেশ্চন যিকেইটা চালো গোটেইকেইটা কোৱেশ্চন জিএছত উল্টা উল্টিকে বহুবাৰ সুধিছি শৰ্ট নোট কৰি লেখক মনত ৰাখিব ধুনীয়াকৈ নোট কৰি বহিত লিখি